নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 6 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা লাখ লাখ দুখীয়াসকলক অৰুণোদয় 3.0 আঁচনি টকা প্ৰদানৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে। লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য সেইসকল মানুহক আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এখনকৈ চিঠি। আপোনালোকে এনেকুৱা এখনকৈ চিঠি লাভ কৰিছে নে নিশ্চয় ভিডিঅ'টোত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। যিসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখনকৈ চিঠি লাভ কৰিছে সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে। সেইসকল মানুহে নিঃসন্দেহে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা। লগতে যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই সেইসকল মানুহে এনেকুৱাকৈ চিঠি লাভ কৰা নাই। আৰু যিসকল মানুহে চিঠি লাভ কৰা নাই, যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা লাভ নকৰে। আপোনালোকেও চিঠি লাভ কৰিছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল GST লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰে GST লৈ এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে দেশৰ GSTৰ গাঁথনিত বৃহৎ সংস্কাৰ। GST লৈ বিশেষ পৰিৱৰ্তন আনিছে ভাৰত চৰকাৰে। কি পৰিৱৰ্তন আনিছে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে GST হ'ব শূন্য জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰিমিয়ামত। এতিয়াৰ পৰা আপোনালোকে জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰিমিয়াম দিয়াৰ সময়ত 1 টকাও দিব নালাগে GST। এই কথা ঘোষণা কৰিছে ভাৰত চৰকাৰে। তাৰপিছত কোৱা হৈছে টাৰ্ম পলিচি, এণ্ডাউনমেণ্ট পলিচি আৰু ইয়াৰ লগতে কোৱা হৈছে ULIPৰ দৰে পলিচিত প্ৰিমিয়ামত GST নাথাকিব। আপোনালোকে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ক্ষেত্ৰত GST দিব নালাগে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা 2.0 আঁচনিলৈ। অসম চৰকাৰে নতুনকৈ ছোৱালীসকলৰ বাবে ঘোষণা কৰিছে নিযুত মইনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে 4 লাখ ছোৱালীসকলক প্ৰদান কৰিব 1000 টকাৰ পৰা আৰম্ভ কৰি 2500কৈ টকা। যিসকলে ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছে সেইসকল ছোৱালীক অহা অক্টোবৰ মাহত নিযুত মইনা আঁচনি টকা প্ৰদান কৰা আৰম্ভ কৰিব পাৰে অসম চৰকাৰে। ইয়াতে কোৱা হৈছে উচ্চতৰ মাধ্যমিকত পঢ়া ছোৱালীসকলে 1000কৈ টকা প্ৰতি মাহত লাভ কৰিব। স্নাতকত পঢ়া শিক্ষাৰ্থীসকলে 1250কৈ টকা লাভ কৰিব আৰু স্নাতকোত্তৰত পঢ়ি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 2500কৈ টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।